নমস্কাৰ বন্ধুসকল তো আজি ভিডিঅ'ত মই লৈছো আপোনালোকে সেকেন্ড হ্যান্ড কাৰ চাৰিচকীয়া ভিডিঅ' বনাই আছো তো সকলোকে এই মোটৰছৰ নতুন এটি ভিডিঅ' লৈ মই স্বাগতম জনাইছো তো চাব পাৰে এনেকুৱা বহুত গাড়ী আজি মই দেখাম আপোনালোকক যিখিনি মোটৰ আছে বহুত বেছিও নাই মই আপোনালোকক কুইড দেখাম 23ৰ আছে 18ৰ কুইড আছে এক্সপ্ৰেছো আছে মোটৰ 24ৰ 22ৰ ফিগো আছে আপোনাৰ গ্ৰেনাইট নিউজ আছে 23ৰ মাত্ৰ 4000 চলা এল্ট্ৰছ আছে টাটা এল্ট্ৰছ মই দেখাই আছো আপোনালোকক আৰু ৰেনল্ট কাইগাৰ আছে মাত্ৰ 9200 কিলোমিটাৰ চলা বহুত ভাল ভাল গাড়ী মই দেখাম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টোৰ লগত বনি থাকিব তো দেখাই আছো ভাল ভাল গাড়ী তো চাব পাৰে লৈ আহিছো আপোনালোকৰ মাজত মই এখন গ্ৰেনাইট নিউজ স্পৰ্টছ মডেল বহুত ধুনীয়া গাড়ী 2023 চনৰ গাড়ী হয় এখন আৰু মাত্ৰ 4800 চলিছে মই গোটেই নাম্বাৰটো দেখুৱা নাই কাৰণ কিছুমান কথা থাকে কাস্টমাৰ বিলাকৰ নাম্বাৰ দেখালে বেয়া পায় তো জাস্ট লাষ্টৰ চাইডা ডিজিট দেখাই দিছো দেখাই লওক জুম কৰি দিয়া চাই লওক গাড়ী নাম্বাৰটো দেখাই দিছো মই গোটেই গাড়ী নাম্বাৰটো দেখুৱা নাই মই তো গাড়ীখন ফিচাৰ্সটো বহুত বেছি কৈ নাথাকো কিয় ফিচাৰ্সটো আপোনালোকে গুগলত মাৰি চালে গাড়ীৰ মডেলৰ গোটেই ফিচাৰ্স পাই যায় গতিকে ভিডিঅ'টো যাতে দীঘল নহয় তো ফিচাৰ্স কৈ নাথাকো নৰ্মেল আপোনাৰ গাড়ীখনত 4 পাৱাৰ উইন্ডো পাৱাৰ ষ্টাৰিং মিউজিক সিস্টেম আপোনাৰ এন্ড্ৰইড লাগি আছে তো লগতে ষ্টাৰিঙত যিখিনি থাকিব লাগে আপোনালোকৰ মিউজিক সিস্টেম কন্ট্ৰলৰ কাৰণে বা আপোনাৰ বহুত কিছু ফাংচন ইউজ কৰিবৰ কাৰণে গোটেইখিনিয়ে আছে তো বাকি বহুত একদম সৰু সৰু ফিচাৰ্স যিখিনি থাকে এইখিনি আপোনালোকে গুগলত গাড়ীৰ মডেলটো মাৰিলে পাব বেছি ভাল হ'ব আমি কোৱাতকে আপুনি নিজে চালে বেছি ভাল হ'ব তো মিটাৰ চাব পাৰে মাত্ৰ 4840 চলিছে বৰ্তমান গাড়ীখন তো গাড়ীৰ কন্ডিশন চাব পাৰে তো ডিকিটো খুলি মই দেখাই দিছো চাব পাৰে আপোনালোকে স্পেয়াৰ টায়াৰটো দেখাই দিছো এবাৰ আনটাচ স্পেয়াৰ টায়াৰ হৈ একেবাৰে টাচ কৰাই নাই বহুত ধুনীয়া কন্ডিশন গাড়ীখন আছে আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে ভিজিট কৰিব লাগিব এএছ মটৰছ খ্ৰীষ্টান বস্তি গুৱাহাটী আৰু ইয়াৰ প্ৰাইসটো মই কৈছো 6,45,000 খুব কিবা এটা একদম মিনিমাম মই কিবা এটা নেগোচিয়েট কৰি দিম চাব আপোনালোকে সেকেন্ড হ্যান্ড মাৰ্কেটত কিমান কম চলা গাড়ী 2023 মডেল পোৱা বহুতে টান হয় তো এইখনৰ প্ৰাইস হৈছে 6,45,000 তো লৈ আহিছো এবাৰ আপোনালোকৰ বাবে মই ৰেনল্ট কাইগাৰ RXT মডেল বহুত ভাল কন্ডিশনৰ গাড়ী এইখন 2021 ৰ মডেল হয় লাষ্টৰ ফালৰ বিশ্বাস নকৰিব আপোনালোকে মাত্ৰ 9200 কিলোমিটাৰ 9200 চলিছে মাত্ৰ সার্ভিস রেকর্ড লাগিলে মই দিম নাম্বাৰটো দেখাই দিছো লাষ্টৰ চাইডা ডিজিট 0613 আৰু এবাৰ কৈছো নাম্বাৰ নেদেখুৱাত কিছুমান থাকে কাস্টমাৰ কিছুমানে বেয়া পায় নাম্বাৰবোৰ দেখাই দিলে তো এখন বহুত ধুনীয়া গাড়ী হয় দেখাই দি আছো কাটি দিম ইন্টেৰিয়ৰটো এবাৰ দেখাই দিছো চাই লওক ইন্টেৰিয়ৰখিনি চাই লওক বহুত ধুনীয়া হৈ আছে ফুল মেইনটেনেন্সৰ গাড়ী হয় ইয়াত আপোনালোকে মিউজিক সিস্টেম এন্ড্ৰইড পাই যাব বাকি 4 পাৱাৰ উইন্ডো পাৱাৰ ষ্টিৰিং গোটেইখিনি ফিচাৰ্স গোটেইখিনি আছে নৰ্মেল যিখিনি লাগে RXT মডেল হয় চাই লওক স্পেয়াৰটো দেখাই দিছো চাই লওক তো মাত্ৰ 9200 চলা এখন ৰেনল্ট কাইগাৰ RXT মডেল যদি কোনোবাই বিচাৰি আছে কম কিলোমিটাৰ চলা গাড়ী তেতিয়াহলে এএছ মটৰছ ভিজিট কৰিব পাৰে আৰু এইখনৰ প্ৰাইসটো মই কৈছো 5,65,000 5,65,000 টকা হলে এখন গাড়ী মই আপোনালোকক এৰি দিব পাৰিম তো এবাৰ লৈ আহিছো মই আপোনালোকৰ টাটা এল্ট্ৰছ XM মডেল হয় তো এইখন গাড়ী আপোনাৰ 2024 হয় 2024 মডেলৰ গাড়ী গোটেইখিনি ফিচাৰৰ লগতে সানৰুফ ইয়াত আছে সানৰুফ পাই যাব গাড়ীখনত আৰু কিলোমিটাৰৰ বেছি চলা নাই মাত্ৰ 26,000 ৰানিং আছে এখন গাড়ী 26,600 মান ৰানিং আছে আপোনাৰ ইন্টেৰিয়ৰটো চাই লওক এন্ড্ৰইড মিউজিক সিস্টেম পাই যাব গোটেইখিনি ফিচাৰ্স গোটেইখিনিয়ে আছে টাটা গাড়ী জানে আপোনালোকে 5 ষ্টাৰ ৰেটিং হয় টাটা চাই লওক মাত্ৰ 26,600 চলা আৰু লগতে সানৰুফ পাই যাব ইয়াত 2024 মডেল হয় নতুনৰ প্ৰাইসটো মই নকওঁ আপোনালোক নিজে গম পাই নতুন কিমান পৰে আৰু মাত্ৰ 26,000 চলা 24 মডেল গাড়ী আৰু এইখনৰ প্ৰাইসটো মই দিম মাত্ৰ 6,85,000 6,85,000 টকা হলে এইখন 2024 26,000 চলা টাটা এল্ট্ৰছ XM মডেল আপোনালোকে এএছ মটৰছৰ পৰা ল'ব পাৰিব এবাৰ লৈছো 2018 মডেলৰ ৰেনল্ট কুইড RXL চাব পাৰে 34,000 ৰানিং আছে বেছি ৰানিং হোৱা নাই গাড়ীখন আৰু ইয়াত আপোনালোকে আফটাৰ মাৰ্কেট এন্ড্ৰইড মিউজিক সিস্টেম বেক কেমেৰা এখিনি লগোৱা আছে পাৱাৰ ষ্টিৰিং অলৰেডি হেড আছেই তো বহুত ভাল কন্ডিশনৰ গাড়ী হয় আৰু ইন্টেৰিয়ৰটো চাই লওক ফ্ৰন্ট পাৱাৰ উইন্ডো দুটা পাই যাব দেখাই দিছো পিছফালে আপোনালোকৰ পাৱাৰ মেনুৱেল আছে উইন্ডোটো আৰু এখন গাড়ীৰ প্ৰাইসটো মই কৈছো 2,45,000 2,45,000 হলে ল'ব পাৰিব ইয়াতে এটা কথা কৈ দিও এখন ফাৰ্ষ্ট ওনাৰ গাড়ী সেকেন্ড হ্যান্ড বজাৰত বহুত কুইড আছে মই চাও ভিডিঅ'বোৰ মানে বা আপোনাৰ এডবোৰ চাও তো ইয়াতকে কমতে পায় কিন্তু থাৰ্ড ওনাৰ ফৰ্থ ওনাৰ পৰ্যন্তলৈকে থাকে গাড়ীবোৰ তো এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ৰেনল্ট কুইড RXL 2018 মডেল 34,000 ৰানিং আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু প্ৰাইসটো আছে 2,45,000 নেক্সট আৰু এখন লৈ আহিছো ৰেনল্টৰ আপোনালোকৰ কুইড
এইখনো RXL মডেল হয় 2023 হয় চাব পাৰে নতুন গাড়ী হয় আৰু কিলোমিটাৰ একেবাৰে কম চলা 14,800 মান চলিছে মানে 15,000 হোৱা নাই বিলো 15,000 চলিছে RXL মডেল 2023 হয় আৰু এইখনৰ প্ৰাইচটো মই কৈছো 3,45,000 3,45,000 টকা হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰে ইয়ন ডিৰেক্ট মডেল হয় 2012 চনৰ 12 মডেল হয় এইখন কেছত ল'ব লাগিব ফাইনেন্স হ'ব কিন্তু সবতকে ভাল কথা এইখনো কম চলা 37,000 চলিছে চাই লওক ইণ্টেৰিয়ৰটো গোটেইখিনি ভালকে চাই লওক গাড়ী ধুনীয়া আছে কালাৰ চালাৰ খুব ধুনীয়া হৈ আছে আৰু এইখনৰ প্ৰাইচটো হৈছে আপোনালোকৰ 12 মডেল হয় কেছত ল'ব লাগিব 1,35,000 হলে এখন গাড়ী লৈ যাব পাৰিব তো লৈ আহিছো বাবে আৰু এখন এক্সপ্ৰেছো VXI প্লাছ এইখনো বহুত ভাল কণ্ডিশ্যনত আছে ৰেড কালাৰ গাড়ী হয় 2022 মডেলৰ গাড়ী হয় আৰু ৰানিং এইখনৰ খুব কম 25,000 চলিছে চাব পাৰে ইণ্টেৰিয়ৰ দেখাই দিছো ইয়াত আপোনালোকে মিউজিক ষ্টেপ ইনবিল পাই যাব গাড়ীৰ লগত অহা হয় আৰু ভাল কণ্ডিশ্যনত আছে মুঠতে 25,000 চলিছে মাত্ৰ 22 মডেল গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব 4,48,000 4,48,000 হলে এখন গাড়ী লৈ যাব এখন আছে মুঠৰ ডিজেলত ফৰ্ড ফিগো এস্পায়াৰ হয় এখন ফৰ্ড ফিগো এস্পায়াৰ 1.5 হয় আৰু ডিজেল গাড়ী হয় চাব পাৰে 2019 মডেলৰ গাড়ী বহুত ভাল কণ্ডিশ্যনত আছে আপোনালোকে ইণ্টেৰিয়ৰ চাব পাৰে সিট কভাৰ গোটেই লাগি আছে লেডাৰৰ ধুনীয়া ভাল গাড়ী চাব পাৰে ইণ্টেৰিয়ৰ চাই লওক তো ডিজেলত আছে বহুত ভাল কণ্ডিশ্যনত আছে হোৱাইট কালাৰত ফৰ্ড ফিগো এস্পায়াৰ 1.5 আৰু এইখনৰ প্ৰাইচটো আহিব 19 মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আছে আপোনালোকৰ 3,85,000 3,85,000 টকা হলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব দেখাই আছো এক্সপ্ৰেছো VXI প্লাছ হয় এখনো 2024 মডেল হয় এখন গাড়ী মাত্ৰ 18,000 চলিছে 18,000 মাত্ৰ ৰানিং হৈছে এখন গাড়ী বহুত ভাল কণ্ডিশ্যনত আছে 24 মডেলৰ এক্সপ্ৰেছো VXI প্লাছ যদি বিচাৰি আছে অলপ নতুনত কম বয়সত কম চলা গাড়ী এই স্পটত ভিজিট কৰক আৰু এইখনৰ প্ৰাইচটো আহিব 4,75,000 ইণ্টেৰিয়ৰটো দেখাই দিছো এবাৰ চাই লওক তো 2024 মডেল গাড়ী হয় 18,500 মান ৰানিং আছে এক্সপ্ৰেছো VXI প্লাছ চাব পাৰে আৰু এখন যদি লয় ইয়াৰ প্ৰাইচ দিব 4,75,000 4,75,000 টকা হলে আপুনি ল'ব পাৰিব চাব পাৰে ছেকেণ্ড হেণ্ড বজাৰত 22ৰ গাড়ী আপোনালোকৰ 4,70,80 থাকে তো মই মোৰ 22ৰখন আপোনালোক 4,48,000 কৈছো আৰু এই 24ৰখন 4,75,000 কৈছো 4,75,000 তো যদি কিবা পছন্দ হৈছে গাড়ী স্ক্ৰীনত দিয়া মোবাইল নম্বৰ যোগাযোগ কৰিব তো বন্ধুসকল দেখিলে আপোনাক গোটেইখিনি গাড়ী মই আপোনালোকক ভালকে আজি দেখাই দিলো যিখিনি মোৰ তাতে 4 হুইলাৰ ষ্টক আছিলে গোটেইখিনি দেখাই পাইছে গোটেই নতুন ষ্টক দেখালো তো এখন দুখন ক'ৰবাত আছে অলপ বয়সৰ হ'লেও বহুত ভাল কণ্ডিশ্যনৰ গাড়ী দেখাইছো তো যদি ল'ব বিচাৰে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰক ফাইনেন্স ফেচিলিটি এভেইলেবল আছে আমাৰ এড্ৰেছটো হৈছে খ্ৰীষ্টান বস্তি GMCH ৰোড গুৱাহাটী নিয়াৰ ইগনো আৰু যিকোনো আপোনালোকে খালি এটাই বস্তু ধ্যান ৰাখিব গাড়ী যিবিলাক মই আপোনালোকক দাম কৈছো প্ৰায় দিব পৰা দাম কৈছো আপোনালোকে যিকোনো চাওক বহুত বৃহৎ এই ছেকেণ্ড হেণ্ড যিটো আমাৰ গাড়ীৰ বজাৰ আপোনালোকে বহুত ভিডিঅ' চাব পাৰিব কম্পেয়াৰ কৰি চাব পাৰিব বহুত ডাঙৰ ডাঙৰ ডিলাৰ আছে তো আমি কম মাৰ্জিনত কাম কৰি আছো আৰু ভাল ভাল গাড়ী প্ৰভাইড কৰি আছো চেষ্টা কৰি যাম যিমান পাৰো ভাল ভাল নতুন নতুন চাৰিচকীয়া আনিবলৈ আৰু মই 2011 চনৰ পৰা মই বাইকৰ বেপাৰটো কৰি আছো তো চাৰিচকাত বহুত বেছি নলেজ মোৰ নাই গতিকে আপোনালোকে যিকোনো গাড়ী চালে আপোনালোকে ভাল টেকনিচিয়ান বা জনা মানুহ লৈ আহিব কোনো অসুবিধা নাই ভালকে চাই মেলি ল'ব মই যিমান দূৰ পাৰো ভাল গাড়ী দিয়া চেষ্টা কৰিম আৰু প্ৰাইচবোৰ অলমোষ্ট দিব পৰা কৈছো তথাপিতো আহিলে মই কিবা এটা নিগচিয়েট একদম অলপমান কিবা এটা নিগচিয়েট কৰিব চেষ্টা কৰিম তো ভিডিঅ'টো ইয়াতে সামৰি দিলো যদি ভিডিঅ'টো চাই ভাল লাগে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ